বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি ডিডব্লিউ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে তাৰে সিটেট কোৱালিফাই কৰা প্ৰাৰ্থীসকলে যেটো হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল তেখেতসকলৰ যেটো ইতিমধ্যে অৰ্ডাৰ কপি এটা আহিল আৰু সেই অৰ্ডাৰ কপি লগতে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট পাবলিশ কৰিলে। এটোক লৈ এটা সংকাত ভুগি আছে কিছু প্ৰাৰ্থীয়ে। এনআইএছ প্ৰাৰ্থীসকলক মানে ইয়াত ইনক্লুড কৰা সত্ত্বেও তেখেতসকলে বহু প্ৰাৰ্থী আছে বঞ্চিত হ'ব লগা হ'ব পাৰে। তাৰমানে কেনেকৈ বঞ্চিত হ'ব লগা হ'ব পাৰে মানে জেনুইন প্ৰাৰ্থী হোৱা সত্ত্বেও তেখেতসকলক বঞ্চিত হ'ব লগা হ'ব পাৰে। আৰু লগতে এই ভিডিঅ'ত আলোচনা কৰিম যে কিছু প্ৰাৰ্থীয়ে মই জানিব বিচাৰিছিল আসলতে যে যেটো এপ্লিকেশন কৰা অনলাইন একনলেজমেন্ট স্লিপ তেখেতসকলে যেটো এপ্লিকেশন কৰিছিল এপ্লিকেশন ফৰ্মখন তেখেতসকলে কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ৰ হেকত আমি আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিংৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম যে আসলতে আপোনালোকে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰে। তো প্ৰথম পৰা হেকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুন কৰিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে নিশ্চয় জানে 51 ক্যান্ডিডেটছৰ নাম আহিছে এনআইএছ প্ৰাৰ্থী যিসকলৰ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত নাম আহিছে আৰু তেখেতসকলৰ ভেৰিফিকেশনৰ কাম ইতিমধ্যে ষ্টাৰ্ট কৰিছে যেটো শেডিউল ইতিমধ্যে আমি ভিডিঅ' আকাৰে আপোনালোকক জনাইছিলো। তো এই শেডিউলত থকা প্ৰাৰ্থীসকলে বহু প্ৰাৰ্থী জেনুইন হোৱা সত্ত্বেও তেখেতসকলে এক বেমেজালিত পৰিব লগা মুহূৰ্তত পৰিছে। তাৰ মানে কথাটো হ'ল ইয়াত এটা পইণ্ট উল্লেখ কৰিছে তেখেতসকলে ইউডাইছ কোডৰ ৰেকৰ্ড তেখেতসকলে সাবমিট কৰিব লাগিব ভেৰিফিকেশনত। তো ইউডাইছ কোডৰ যিসকল প্ৰাৰ্থী জেনুইন হোৱা সত্ত্বেও তেখেতসকলে কিছুমানে আমি ইতিমধ্যে ইনফৰমেশন পাইছো যে বহু প্ৰাৰ্থী আছে যিসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰিছিল ঠিকে কিন্তু এখন বিদ্যালয়ত 25-30 জন লৈকে টিচাৰে কাম কৰিছিল কিন্তু ইউডাইছ ফিলআপ কৰিব যাওতে প্ৰাৰ্থীসকলক তাৰ পৰা কমকে প্ৰাৰ্থীক ইনক্লুড কৰি দিয়া হৈছিল ইউডাইছত। ধৰক এটা বিদ্যালয়ত মানে 40+ টিচাৰে কাম কৰি আছে কিন্তু তাতে ইউডাইছৰ কোডৰ ক্ষেত্ৰত দেখা গৈছিল যে 15 বা 20 এনেকুৱা ধৰণৰ প্ৰাৰ্থীক তেখেতসকলে ইনক্লুড কৰিছিল। তো কিছু প্ৰাৰ্থী এনেকুৱাকে যিসকলে মানে কাম কৰিছিল জেনুইন প্ৰাৰ্থী কিন্তু তেখেতসকলে ইউডাইছ কোডত তেখেতসকলৰ নামটো ইনক্লুড কৰা হোৱা নাই। তো এই প্ৰাৰ্থীসকলে কিন্তু ইউডাইছৰ যেটো ডেটা বা ৰেকৰ্ড হেতু সাবমিট কৰাটো অসুবিধা হৈ পৰিব। তো ইয়াৰ লগতে আমি আলোচনা কৰিম যে দ্বিতীয়টো পইণ্ট যেটো হ'ল যে কিছু প্ৰাৰ্থীয়ে মই জানিব বিচাৰিছিল আসলতে যে 2020 চনত তেখেতসকলে যেটো আবেদন কৰিছিল অনলাইন এই অনলাইন আবেদন যোগে কৰা তেখেতসকলৰ যেটো একনলেজমেন্ট স্লিপ বা এপ্লিকেশন ফৰ্ম যেটো সেই ফৰ্মটো তেখেতসকলে প্ৰিন্ট আউট কৰিছিল হয়তো কিন্তু এতিয়া বিচাৰি পোৱা নাই। তেওঁলোকে পুনৰবাৰ হেতু প্ৰিন্ট আউট কৰিব পাৰিব নেকি? তো আমি স্ক্ৰীনত দেখাম আপোনালোকে নিশ্চয় আপোনালোকে অৱগত হ'ব। আপোনালোকে ডিডব্লিউৰ ৱেবসাইটত যাব, যোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তললৈ নামিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে যেটো ৰিক্ৰুটমেন্ট পাব এই ৰিক্ৰুটমেন্টত এটা ক্লিক কৰিব। ৰিক্ৰুটমেন্ট ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা অপচন আহি যাব যি অপচনটোত আপোনালোকে এটা বস্তু দেখা পাব। ইয়াতে চাব দুটা একনলেজমেন্ট ডাউনলোডৰ অপচন দিয়া হৈছে। এটা হৈছে ডাউনলোড একনলেজমেন্ট অৰ এপ্লিকেশন ফৰ্ম এগেইনষ্ট ডিডব্লিউ এডভাইসমেন্ট 26/12/2023 অৰ্থাৎ 5550টা পদত যদি আপুনি আবেদন কৰিছিল হেতুৰ লিংকো দিয়া হৈছে আৰু দ্বিতীয় নম্বৰ লিংকটো দিয়া হৈছে একনলেজমেন্ট ডাউনলোড ফৰ ৰেসপেক্ট অফ সিটেট কোৱালিফাইড ক্যান্ডিডেট এগেইনষ্ট হাইকোৰ্ট কেছ। হাইকোৰ্ট কেছত যিসকল প্ৰাৰ্থী আছিল তেখেতসকলৰ এই একনলেজমেন্টটো ইয়াতে ক্লিক কৰিব। জাস্ট ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ৰিডাইৰেক্ট কৰিব আপোনাৰ ৱেবসাইটত। ৱেবসাইট ৰিডাইৰেক্ট কৰাৰ পিছত আপুনি ইয়াত টেট ক্যাটাগৰী দিয়া হৈছে ষ্টাৰ মাৰ্ক দিয়া হৈছে তাৰ পিছত ইমেইল আইডি এছ ইউজাৰ আইডি হিচাপে আপোনাৰ ইমেইল আইডিটো মাৰিব আৰু লগতে পাসওয়াৰ্ড মাৰিব। পাসওয়াৰ্ড দি পেলাই আপুনি যদি লগইন কৰে লগইন কৰাৰ লগে লগে আপোনাৰ যেটো একনলেজমেন্ট স্লিপ আছিল সেই স্লিপটো ইয়াতে আহি যাব। তাৰ পৰা আপুনি পিডিএফ আকাৰে ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে কথাখিনি গম পালে যে আসলতে আপুনি কেনেকৈ আপোনাৰ এই একনলেজমেন্টটো ডাউনলোড কৰি ল'ব পাৰে। তো ভিডিঅ'টো যদি ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।